বন্ধুসকল বৰ্তমান আহি পালোঁ মা কামাখ্যা মন্দিৰ শিলঘাটত আছে। তো যাওঁ হোটেলত সোমাই মন্দিৰটো মানে কামাখ্যা মা দৰ্শন কৰোঁ আৰু লগতে আপোনালোকো দৰ্শন কৰাবলৈ ওলাইছোঁ। এইবিলাক বন্ধুসকল শিলঘাট টাউনত যি মা কামাখ্যা মন্দিৰ আছে আৰু লগতে ত্ৰিশূলধাৰী মন্দিৰ আছে, যদি আপোনালোকে দৰ্শন কৰিব আহিব বিচাৰে তেনেহ'লে জখলাবন্ধাৰ পৰা সোমাব লাগিব, জখলাবন্ধা টাউনৰ পৰা সোমাব লাগে। আৰু যদি আপোনালোকে কলিয়াভোমোৰা দলঙৰ তেজপুৰৰ ফালৰ পৰা আহে তো কলিয়াভোমোৰা দলং পাৰ হৈ অলপ দূৰ অহাৰ পিছত তিনিআলিত আছে, তিনিআলিটোৰ পৰা লেফ্ট ছাইডে সোমাব লাগে, মানে ব্ৰহ্মপুত্ৰ পাৰে পাৰে অলপ দূৰ আহিব লাগে। তাৰপিছত আপুনি প্ৰথমে মা কামাখ্যা মন্দিৰ পাব, তাৰপিছত ত্ৰিশূলধাৰী। আৰু বন্ধুসকল আহিব, ময়ো আহিছোঁ দৰ্শন কৰিবলৈ, আপোনালোকো আহিব দৰ্শন কৰিবলৈ, বহুত ভাল লাগে মন্দিৰভাগ। বহুত ওখ, ওপৰলৈ উঠি যাব লাগিব, যথেষ্টখিনি ওখ। বন্ধুসকল আহি ভাল লাগিছে। দুটা ৰাস্তা আছে, এটা ছাইডেদি বনাই দিছে সেইটো গাড়ী চাড়ী নিবৰ কাৰণে, খোজকাঢ়ি যাব পাৰিব। সেইটো দি গ'লে মানে এক ৰাউণ্ড ঘূৰি যাব লাগিব, এইফালে গ'লে ডাইৰেক্ট চিধা গৈ উঠিব পাৰিব। বন্ধুসকল মন্দিৰৰ একে ওপৰৰ পৰা নাই, অলপ ওপৰত উঠি আহিলোঁ। মন্দিৰ অলপ দূৰ আছে আৰু ষ্টেপত উঠিব লাগিব। চাকি বন্তি লৈ লৈছোঁ প্ৰথমে, চাকি বন্তি লৈ লৈছোঁ। এতিয়া যাওঁ ওপৰত, সেৱা কৰোঁ, তাৰপিছত পূজাৰীজনক লগ কৰিম বা মন্দিৰৰ সকলোখিনি দেখাম। বোলো ওপৰলৈ গৈ থাকোঁ আৰু যথেষ্টখিনি ওখ হয়, ভাগৰ লাগি গৈছে। ইয়াৰ পৰা যোৱাৰ পিছত আকৌ ত্ৰিশূলধাৰী যাম, ত্ৰিশূলধাৰী মন্দিৰ গৈ সকলো ভিডিঅ' বনাম আৰু ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰিম। বাৰু ব'লক এতিয়া গৈ থাকোঁ ওপৰলৈ। আশা কৰিলোঁ মোৰ ভিডিঅ' চাই ছাপোৰ্ট কৰিব, আগতে সহায় কৰিব। কামাখ্যা মন্দিৰ দৰ্শন কৰি ভাল লাগিছে। শিলঘাটত মানুহৰ মুখত শুনিছিলোঁ মন্দিৰটোৰ মহত্তমা বহুত আছে, তো আহিলোঁ দৰ্শন কৰিবৰ কাৰণে। আৰু মন্দিৰটোৰ বিষয়ে দৰ্শন জনাওকচোন, যে ৰাইজে বুজি পাওক মন্দিৰটোৰ বিষয়ে আৰু মন্দিৰটো কি মহত্তম আছে, কিমান গুণ হেৰি হয়। আমাৰ মানে এয়া হ'ল কামাখ্যা মন্দিৰ, এয়া মা কামাখ্যা আৰু সেইফালে মা দুৰ্গা আছে। আমাৰ সদায় মা কামাখ্যা পূজা সদায় হয়, ৰাতিপুৱা স্নান হয়, তাৰপিছত পূজা হয়। আৰু পূজাত বহুত মানুহে আহি পেলাই, বহুত ৰাইজে আহি পেলাই ইয়াত নৈবেদ্য শৰাই আগবঢ়াই বলি দিয়ে। বলি প্ৰথা আছে আমাৰ ইয়াত, বলি হেৰি কৰে। আৰু আমাৰ এইটো প্ৰথম বনমাল্য দেৱৰ দিনৰ পৰা মন্দিৰ আছে। প্ৰমত্ত সিংহই নতুনকৈ স্থাপন কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে, আৰু প্ৰমত্ত সিংহৰ দিনৰ পৰাই পূজা পাতল একেৰাহে চলি আছে। প্ৰমত্ত সিংহৰ দিনৰ পৰা। আৰু আমাৰ এতিয়া বৰ্তমান অকল অম্বুবাচীৰ যি 4 দিন, সেই 4 দিন আমাৰ মন্দিৰ বন্ধ থাকে, বাকীকেইদিন সদায় নিত্য
পূজা অৰ্চনা কৰা হয়। আৰু বিভিন্ন ধৰণৰ ভক্ত আহে, বিভিন্নজন ভক্ত আহি পেলাই ইয়াত পূজা পাঠ দিয়ে। আৰু ইয়াত পূজা মেলা হয় বুলি শুনিছিলোঁ আমি থাকোঁতে। ইয়াতে মাহত অশোকাষ্টমী মেলা হয়। অশোকাষ্টমী মেলা বহুত ডাঙৰকৈ হয়, বহুত লাখ লাখ দৰ্শনাৰ্থী আহে, লাখ লাখ দৰ্শনাৰ্থী আহি দৰ্শন কৰে, মন্দিৰত দৰ্শন কৰে, তলত মেলা চাই ব্ৰহ্মপুত্ৰ পাৰত মেলা চাই। বাৰু নজনা কথাখিনি জানিব পাৰিলোঁ, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু ৰাইজেও গম পাব এতিয়া মন্দিৰটোৰ বিষয়ে আৰু তেওঁলোকে জনাব। বৰ্তমান ৰাইজ বন্ধুসকল আহিব, শিলঘাটতে হয় ডাঙৰ মা কামাখ্যা মন্দিৰ, আৰু এই দৰ্শন কৰি যাব। মন্দিৰ ভাগৰ বহুত মহত্তমা আছে, আৰু ভকতসকলে যি কামনা লৈ আহে, মনোবাঞ্ছা সকলো পূৰণ হয়। আৰু আহিব বাৰু ওলাইছোঁ। বন্ধুসকল মন্দিৰৰ পৰা ওলালোঁ, মন্দিৰৰ পৰা গুচি আহিলোঁ, মানে সেৱাসকলে দৰ্শন কৰি ওলাই আহিলোঁ। এতিয়া যাওঁ ত্ৰিশূলধাৰী মন্দিৰ, আৰু বহুত তলত নামিবই লাগিব, যথেষ্টখিনি তলত নামিব লাগিব। আৰু ব'লকচোন গৈ ত্ৰিশূলধাৰী মন্দিৰ দেখাম, মানে ত্ৰিশূলধাৰী দৰ্শন কৰিম, তাৰ লগতে আপোনাৰ ত্ৰিশূলধাৰী মন্দিৰো দেখাম।